আমি আছোঁ এতিয়া বামেৰী ৰিজৰ্ট আৰু বামেৰী ৰিজৰ্টত অলপ দীঘলীয়া গুৱাহাটীৰ পৰা যাত্ৰাটো হয় আৰু মই ৰিজৰ্টখন দেখাম আজি আপোনালোকক কিমান ধুনীয়া পৰিৱেশ। এইটো পিছফালে এটা কটেজ আছে আৰু এইটো এটা গছৰ আৰু বাকীখিনি মই ভিডিঅ'ত দেখাই আছোঁ। এইটো হ'ল এণ্ট্ৰেঞ্চৰ পৰা তলত আৰু সেইখন হ'ল কেফেখন, এই য'ত নীলা টিংখন দেখিছে যে। আৰু এইটো শিল টাইপৰ আছে কিন্তু এইটো শিল নহয় দেই, এইটো তলৰ পিনে যাব পাৰে, ধুনীয়া ফটো চটো উঠিব পাৰে, ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে, ধুনীয়াকৈ সজোৱা হৈছে এই ৰিজৰ্টখন। এইটো ভাইটি আৰু দীপশিখা আৰু এইটো ষ্টেয়াৰ দেখিছে, সকলো পিনে বাঁহ আৰু এইপিনে তলৰ পিনে গ'লে এইবিলাক দেখিছে, সকলো পিনে বাঁহ, তাৰপিছত কটেজ এইবিলাক গোটেইখিনি আছে আৰু পিছপিনে আৰু কটেজ আছে, কপৌ ফুল ফুলি আছে ইয়াতে, ধুনীয়া পৰিৱেশ একদম। আৰু দেখিছে মানুহবিলাকে ফটো চটো এইবিলাক মাৰি আছে। এইটো দেখিছে গছৰ খোলোং, ডাঙৰ গছ, এইডাল ডাঙৰ গছ কাটি কিনে বনাইছে এইডাল, তাতে কপৌ ফুলৰ বঢ়িয়াকৈ দি থৈ দিছে আৰু এইপিনে ছাইডত গাড়ী চাড়ী এইবিলাক বহুত ৰখি আছে আৰু ইয়াত ৰক গাৰ্ডেন আছে। ৰক গাৰ্ডেনখন ইমান ডাঙৰ নহয়, জাষ্ট এটা নৰ্মেল ভিউ আৰু। এইটো গাইজ মই আৰু দীপশিখা কেনেকুৱা লাগিছে ক'ব, আমাৰ যোৰাটো ভাল লাগিছে না? এইটো ৰককে মানে গছৰ খোলোঙৰ পৰা দেখিছেনে, এই ভিতৰ পিনে ধুনীয়াকৈ ফুলা কৰি বনোৱা হৈছে আৰু ইয়াত ক'ত কেনেকৈ বনোৱা হৈছিল বা ক'ৰ পৰা অনা হৈছিল, কেনেকৈ কটা হৈছিল, এই গোটেইখিনি এই দৃশ্যত আছে। আপোনালোকে আহিলে চাব পাৰিব, গোটেইখিনিত লিখা আছে। আৰু এইপিনে আছে চিলড্ৰেন পাৰ্ক, সৰু ল'ৰা ছোৱালী খেলিব পাৰে তাতে। আৰু এতিয়া মই জুলিম চাব, এই চাওক, প্ৰথম ভাবিছিলোঁ এই জলনাখন বেম্বৰ হয় কিন্তু বেম্বৰ নহয়, এইখন একদম জুলি ভাল লাগে আৰু এইবিলাক সৰু বাচ্ছাৰ নিচিনা। আজি ঘপকৈ গৈ পালোঁ। আৰু দেখিছে আপোনালোকে জুলি মোৰ ভাগৰ লাগি গৈছে একদম, কাৰো লগ কাজিয়া কৰিব নালাগে জুলনাৰ কাৰণে। আৰু এইবিলাক দেখিছে কটেজবিলাক সৰু সৰু, য'ত আপোনালোকে ৰাতি ষ্টে কৰিব পাৰে, একদম বাঁহেৰে ধুনীয়াকৈ বনোৱা আছে। তাৰ তলত ফিল্ড আছে, তাৰ তলত আকৌ কটেজৰ তলত য'ত বাঁহৰ চাং আছে নহয়, তাৰে তলত আকৌ চাহ তাহ খাব পৰা যোগাৰো আছে। আৰু এইপিনে ফাৰ্ম আছে, মুৰ্গী ফাৰ্ম, লোকেল চিকেনৰ। আৰু এইপিনে দেখিছে এইবিলাক ধুনীয়াকৈ একদম গছৰে ডিজাইন, আকৌ এইফালে ৰক গাৰ্ডেনো আছে। আৰু এইবিলাক মই দেখুওৱা হোৱা নাছিল, এইবিলাক হ'ল এই সৰু ল'ৰা ছোৱালীবিলাক যে উঠে যে, আৰু এইবিলাকে শ্লিপ কৰা, এইবিলাক উঠি কিনে যে নামি আহে যে ধুনীয়াকৈ, লৈ আহিব ল'ৰা ছোৱালীক কেতে এৰি দিলে ধুনীয়াকৈ, আৰু চিকিউৰিটি কোনো টেনশ্যন নাই, ল'ৰা ছোৱালী ক'তো ওলাই যাব নোৱাৰে। আৰু এইবিলাক ফটোজেনিক আমাৰ ফটো উঠি আছে। এইখন পূৰা বেম্বৰ ডিজাইনত বনোৱা হৈছে জুলনাখন। আপোনালোকে গুগলত চালে পাব বামেৰী ৰিজৰ্টৰ কথা। আৰু সেইটো ৰক কেফৰ ৰাস্তাটো এইটো হ'ল, আৰু ইয়াৰ ওপৰত আছে আপোনালোকৰ কেফেখন, খাব পৰা কেফেখন। খাদ্য ভাল হয়, খাদ্য পাতি ভাল হয় গোটেইখিনি, অলপ প্ৰাইচটো বেছি হয় কিন্তু ভাল হয়। আৰু এণ্ট্ৰি ফিজ 50 টকাকৈ ল'ব পাৰ হেড, আপোনালোকে যেইজন যায় 50 টকাকৈ ল'ব আৰু। ধুনীয়া, মই প্ৰথম ভাবিছিলোঁ এইকেইটা শিলৰ হয়, যোনকেইটা ৰককেইটা, কিন্তু নহয়, এইকেইটা প্লাষ্টিকৰ হয়, কিবা এটা বনাইছে আৰু প্লাষ্টিকৰ টাইপৰ, ভাল হয় একদম, ৰক ডিজাইন দি থৈ দিছে। আৰু সকলো পিনে প্ৰাকৃতিক, এইটো আমাৰ উৎপল হাই দিলে, আৰু এনেকৈ ধুনীয়াকৈ লেম্প চেম্প দিয়া আছে। আমাৰ হিৰো এতিয়া আগে আগে গৈ আছে, তাৰ আগত মুৰ্গী, একদম লোকেল মুৰ্গী, এই মুৰ্গীটো চাওকচোন কি ধুনীয়া, ইয়াক পালে ৰাতি বগৰাই দিলোঁ হয় আজি মুৰ্গীটোক। আৰু এইটো হ'ল আপোনালোকৰ হোৱা কেফেখন, আৰু তাৰ আগত এনেকৈ গাড়ী চাড়ী পাৰ্কিং কৰিব পাৰে, পৰিৱেশটো ধুনীয়া, আহল বহল মানুহৰ কাৰণে, আৰু ল'ৰা ছোৱালীও ধুনীয়া খেলিব পাৰে। আৰু কেফেৰ আগত ফুলি আছে বগেনভেলিয়া।
আৰু এইটো মোৰ অলপ দেখাবলৈ বাকী আছিলে, এইটো চাওক। ইয়াৰ পৰা যাই কিনে আপোনালোকে ৰক গাৰ্ডেন টাইপৰ এখন পায় আৰু ধুনীয়া। এইখন হ'ল আপোনালোকৰ ৰক গাৰ্ডেনখন, ধুনীয়া শিলাকৃতি আৰু শিলত ধুনীয়াকৈ ফ্ল'ৰিং কৰা হৈছে, দেখিছেনে? ষ্টেয়াৰবিলাক আনকমন হয় এইবিলাক। আমাৰ কাৰণে গুৱাহাটী চহৰত থাকিলে মানে শান্তিৰ পৰিৱেশ এটা পোৱা যায় আৰু অলপ দূৰত গ'লে। এইটো দেখিছে আপোনালোকে বেঞ্চ ছাতিৰ নিচিনা, বহি কিনে ফটো চটো উঠিব পাৰে বা বহিব পাৰে শান্তিমতে। ভালেখিনি বহা জেগা আছে, পূৰা শিলৰে হয়। আৰু এইপিনে এটা নিজৰা টাইপ আছে, যাতে মানে প্ৰাকৃতিক নহয় নিজৰাটো, আপোনালোকৰ এইটো আৰ্টিফিচিয়েল হয়। সকলো পিনে মানে প্ৰাকৃতিক পৰিৱেশ আৰু দেখিছে, ধুনীয়া লাগিছে এইটো। আহিব আপোনালোকে সময় উপভোগ কৰিবলৈ আপোনজনৰ লগত, ধুনীয়া পৰিৱেশ।